গুড মৰ্ণিং এভৰিৱান। ৰিম্পিজ কিটচেনৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে ল'ৰাকনো টিফিনত আজি কি দিলোঁ তাকে ভাবিলোঁ ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ। এনেকৈ প্ৰায়ে মই তাক বনাই দি থাকোঁ। খুব হেল্ডি এটা টিফিন ৰেচিপি। এইফালে ইয়াতে গাজৰ এটা মই চুচ গুচাই ল'লোঁ। তাৰপাছতে এইফালে আদা অকণমান কাটি ল'লোঁ আৰু বন্ধাকবিও দিম মই ইয়াতে। আৰু যিহেতু ল'ৰা ছোৱালীবোৰে আজিকালি শাক পাচলিবোৰ খাবলৈ মন নকৰে নহয়নে, তেওঁলোকক খুৱাবলৈও খুব সুবিধা হয় আৰু যিকোনো পাচলি ইয়াত ব্যৱহাৰ কৰিব পাৰে। মই অকল গাজৰ আৰু বন্ধাকবি দিছোঁ। তাৰপাছতে অকণমান আদাও লৈছোঁ। এইখিনি ধুনীয়াকৈ মই আৰু এটা পিঁয়াজ, এইখিনি ধুনীয়াকৈ মই চপাৰতে মিহি কৰি ল'ম। আপোনালোকে চপাৰ নাথাকিলে পিহনাটো পিহি দিব পাৰে, মিহি হ'লেই হ'ল আৰু বস্তুখিনি। আৰু মাকবিলাকৰ প্ৰত্যেকৰে চিন্তা নহয়নে, সদায়নো কি দিব কি দিম টিফিনত, সকলো মাকৰে চিন্তা। আৰু ল'ৰা ছোৱালীয়ে ইউনিককৈ কিবা এটা বনাই দিলে ভাল পায়। আৰু লুচি ভাজিনো কিমান খাব আৰু সদায়, আৰু লুচিবোৰ সদায় খোৱাটো ইমান ভাল নহয়, কাৰণ তেলেই খোৱা নিচিনা হয় আৰু তেলতেই যিহেতু বনাব লাগে। তাৰপাছতে এইখিনি মই ধুনীয়াকৈ মিহি কৰি ল'লোঁ। লৈ পেলাই ইয়াতে মই এতিয়া আটা ব্যৱহাৰ কৰিছোঁ। সেইখিনি তাতে দি পেলাই মই ধুনীয়াকৈ এটা আটা মিলাই লৈছোঁ আৰু অকণমান নিমখ প্ৰয়োজন অনুসৰি দি লৈছোঁ। তাৰপাছতে ইয়াতে আজৱাইন আৰু গোটা জিৰা এয়া দি দিছোঁ। আজৱাইনটো দিলে হজমৰ বাবেও ভাল হয় আৰু টিফিনটো যিহেতু হেল্ডিকৈ বনাইছোঁ। আৰু এইফালে ইয়াতে এটা কণী ব্যৱহাৰ কৰিছোঁ। কণী নিদিলেও হয়, কিন্তু টেষ্টটো বঢ়াবৰ বাবে মই ইয়াতে কণী এটাও ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে আপোনালোকে এনেদৰে ল'ৰা ছোৱালীক বনাই দিব পাৰিব, খুব ভাল হয়। ল'ৰা ছোৱালীও যিহেতু ইউনিককৈ খাবলৈ বিচাৰে, সেইবাবে এনেকৈ বনাই দিলে সিহঁতে খাই ভাল পাব। তাৰপিছতে ইয়াতে মই পানী দি পেলাই ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু এনেকুৱা হ'লেই হ'ল বেটাৰটো। তাৰপাছতে এখন পেনত মই ইয়াতে অকণমান তেল লৈছোঁ। তেলো বহুত বেছি দৰকাৰ নহয় ইয়াত। অকণমান তেল দি পেলাই ধুনীয়াকৈ 2 মিনিটমান ঢাকি দিলোঁ। হৈয়ে গ'ল, পানী পিঠা নিচিনাই হয় আৰু ধুনীয়াকৈ হৈ গ'ল। আৰু আটা সানি থাকিবও নালাগে, খুব সহজো হয় বনাবলৈ। আৰু যিসকলে ৰাতিপুৱা লৰালৰি হয় তেওঁলোকে ৰাতিয়ে বেটাৰটো যোগাৰ কৰি ৰাখিবও পাৰে। তাৰপাছতে মই এনেকৈয়ে আজি টিফিনটো দিলোঁ। ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ, আপোনালোকেও সুবিধা হ'ব, কেতিয়াবা এনেদৰে দিব পাৰিব যিসকলে এনেকৈ দিয়া নাই। ইয়াৰ লগতে মই এটা চচৰ পেকেট দিলোঁ। এনেকৈ আজিলৈ আহিছোঁ।